এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 8ৰ 2 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে মাই নেটিভ ল্যান্ড। তাৰ আগতে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অলপ সাপোৰ্ট কৰিবা। সো এতিয়া 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে যে হোৱাট ডাজ দ্য ওল্ড মেন আস্ক দি পয়েট, মানে সেই বুঢ়া মানুহজনে কবিক কি সুধিছিলে কৈছে। উত্তৰটোত আমি লিখিম যে হোৱাট ইজ মাই ল্যান্ড ইজ লাইক দ্য ওল্ড মেন আস্ক দি পয়েট, অৰ্থাৎ মোৰ মাতৃভূমি বা জন্মভূমি কেনেকুৱা সেই কথাটো সুধিছিলে বুঢ়া মানুহজনে কবিক। এতিয়া বিটোত সুধিছে যে হোৱাই ডাজ দ্য ওল্ড মেন আস্ক দি কুৱেশ্যন টু দ্য পয়েট, মানে সেই বুঢ়া মানুহজনে কবিক কিয় সেই প্ৰশ্নটো সুধিছিলে। সো মানে ফাৰ্ষ্ট প্ৰশ্নটো কিয় সুধিছিলে। উত্তৰটোত আমি লিখিম বিকজ দ্য ওল্ড মেন ৱান্টেড টু ন' এবাউট হিজ নেটিভ ল্যান্ড, অৰ্থাৎ তেওঁৰ নিজৰ জন্মভূমিৰ বিষয়ে তেওঁ জানিব বিচাৰিছিলে সেইকাৰণে সুধিছিলে। ইয়াৰ পিছত আমাক চিটোত দিছে হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য ওল্ড মেন, হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন, অৰ্থাৎ কৈছে কবিয়ে সেই বুঢ়া মানুহজনক কি বুলি মাতিছিলে। আমি জানো যে ককা বুলি মাতিছিলে আৰু ইয়াৰ অৰ্থটো কি সুধিছে। সো আমি উত্তৰত লিখিম যে পয়েট এড্ৰেছ দ্য ওল্ড মেন ককা, ককা মিন্স গ্ৰেণ্ডফাদাৰ। অসমীয়াত ককা কওঁ, ইংলিছত গ্ৰেণ্ডফাদাৰ কওঁ। সো যিহেতু কবিতাটো হৈছে অসমীয়া মানে অসমৰ, সেইকাৰণে ককা বুলি মাতিছিলে কৈছে। সো তাৰপিছত ডিটোত আমাক দিছে হোৱাই ডাজ দ্য পয়েট আস্ক দ্য ওল্ড মেন টু ব্ৰেথ ডিপলি, অৰ্থাৎ তেওঁক গভীৰ উশাহ ল'বলৈ কবিয়ে কিয় কৈছিলে বুঢ়া মানুহজনক বা বৃদ্ধ মানুহজনক। উত্তৰটো হৈছে দ্য পয়েট আস্ক দি ওল্ড মেন টু ব্ৰিথ ডিপ চ' হি কেন ফিল দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমেইন ইন হিজ চাইল্ডহুড। চ' তাৰপিছত ইটোত আমাক দিছে হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কোল্ড ব্ৰেজ অন দি ওল্ড মেন ফেচ। চ' উত্তৰটোত আমি লিখিম যে দ্য পয়েট কম্পেয়াৰ দ্য কোল্ড ব্ৰেজ অন দি ওল্ড মেন ফেচ উইথ পিচফুল ব্ৰেথ অফ হিজ ল্যান্ড। ইয়াৰ পিছত আমাক এফটো দিছে উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্ট গ্ৰাগলিং অফ দ্য লিটিল বেবী। ইয়াৰ উত্তৰটো আমি লিখিম যে দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্ট গ্ৰাগলিং অফ দ্য লিটিল বেবী উইথ দ্য চইল অফ দি ল্যান্ড, অৰ্থাৎ মাটিৰ লগত কম্পেয়াৰ কৰিছে। ইয়াৰ পিছত যিটো আমাক দিছে হোৱাট ডাজ দ্য কোৰাছ অফ দি কোকো এণ্ড দ্য স্পেৰো ডু, অৰ্থাৎ কোকো আৰু স্পেৰ'ই কি কৰে সুধিছে। মানে কোৰাছ মানে হৈছে শব্দ দেই। আনচাৰটো লিখিম দ্য কোৰাছ অফ দি কোকো এণ্ড দ্য স্পেৰো ছেভ দ্য ওল্ড মেনছ নেটিভ ল্যান্ড, অৰ্থাৎ মানে বুঢ়া মানুহজনে যি ভাবে সেই ভবাৰ দৃষ্টিটোৰ ছেভ দিয়ে সেই শব্দখিনিয়ে। চ' তাৰপিছত এইচটো আমাক দিছে হোৱাট আৰ দি থিংছ ডেট ক্ৰিয়েটেড দ্য চইল অফ দ্য পয়েটছ বিলভেড কাণ্ট্ৰি, অৰ্থাৎ কবিৰ যোনখন ভালপোৱা দেশ সেই দেশখনৰ মাটিখিনি কিহৰ দ্বাৰা বনোৱা হৈছে। চ' উত্তৰটো আমি লিখিম যে দ্য থিংছ ডেট ক্ৰিয়েটেড দ্য চইল অফ দি পয়েটছ বিলভেড কাণ্ট্ৰিজ আৰ দ্য ৰোল অফ দি বিহু ঢোল, দি পেপা এণ্ড গগনা, দ্য সুইট স্মেল অফ দ্য পিঠা এণ্ড লাৰু এণ্ড দ্য চেণ্ট অফ দি ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ এণ্ড চাৰ্চ, অৰ্থাৎ কবিৰ যোনখন জন্মভূমি আছে সেই জন্মভূমিখন ছেভ দিছে কেইবাটাও বস্তুৱে। এটা হৈছে ঢোল, পেপা, গগনা, সেইখিনিয়ে কাৰণ অসমৰ মানুহ হয়। চ' সেইখিনি আছে। তাৰপিছত পিঠা লাৰু আছে। তাৰপিছত গধূলি সময়ত যোনবোৰ প্ৰাৰ্থনা কৰে নামঘৰত বা মছজিদত। চ' ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে আমি নাম্বাৰখিনি লিখিব লাগে। এতিয়া আমি নাম্বাৰখিনি লিখিব কৈছে, আমাক পয়েমটো দিয়া আছে, পয়েমৰ লাইনখিনি, আৰু তাৰ আমি ক'ব লাগে যে কোনটো লাইন হয়। চ' ফাৰ্ষ্ট লাইনটো আমাক দিয়া আছে মাই নেটিভ ল্যান্ড মাৰ্কছ মি ফিল এজ ছেফ এণ্ড ছিকিউৰ এজ এ বেবী কেৰিড অন এ মাদাৰ্ছ বেক। চ' মোক ছেফ ফিল কৰে নিজৰ জন্মভূমিখনত কৈছে। এইটো আমি কোনটো লাইনৰ পৰা লোৱা হৈছে। চ' আমি লিখিম যে ষ্টাঞ্জা 4। সেনেকৈ বিটো যোনটো দিয়া আছে সেইটো তুমি লিখিবা যে 6, তাৰপিছত চিটো 1 লিখিবা, তাৰপিছত ডিটো 5 লিখিবা, তাৰপিছত ইটো আমাক দিছে 3 লিখিবা। তাৰপিছত 3 নম্বৰখিনিত আমাক দিছে কুৱেশ্যন আনচাৰ। চ' এতিয়া ফাৰ্ষ্টটো আমাক দিছে দে ফাইণ্ড আউট দ্য এক্সাম্পলছ ডেট এই 3 নম্বৰখিনি হয় দেই। ফাইণ্ড আউট দ্য এক্সাম্পলছ ডেট দ্য পয়েট ইউজ টু মেক দ্য ওল্ড মেন ফিল হোৱাট ইজ ল্যান্ড ইজ লাইক। হিয়াৰ ইজ এন এক্সাম্পল দ্য ৱাৰ্ম এয়াৰ। আনচাৰটো লিখিছোঁ আমি দ্য কোল্ড ব্ৰেজ। তাৰপিছত 2 নম্বৰটো দিছে ফাইণ্ড আউট দ্য এক্সাম্পলছ ডেট দ্য পয়েট ইউজ টু মেক দ্য ওল্ড মেন হিয়াৰ দ্য চাউণ্ড টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ল্যান্ড ইজ লাইক। চ' কোনকেইটা শব্দ শুনি কিনে তেওঁ কবিয়ে নিজৰ জন্মভূমিখনৰ কথা মানুহজনক কৈছিলে হৈছে।
সো উত্তৰটোত আমি সেই এটা কোৱেশ্যন আছিলে যে সেম হেতুৱে লিখি দিলোঁ যে এক্সাম্পল that the poet used to make the old man hear sound to understand what his land is like are সো সেইখিনি শব্দই লিখিলোঁ যে ফাৰ্ষ্টটো হৈছে struggling of the baby সেইটো লিখিলোঁ the chorus of the coco and the sparrow তাৰপিছত লিখিলোঁ the roll of the bihu dhol the pepa and gogona তাৰপিছত and the evening prayers of নামঘৰ মছজিদ and church সো এইটো কুৱেশ্যনে একেটা কুৱেশ্যনে লিখি দিলোঁ অথনি যোনটো এটা পাই গৈছিলা তোমাৰ আগত তাৰপিছত 3 নম্বৰটো দিছে find out the examples that the poet used to make the old man smell what his land is like সো উত্তৰটো আমি লিখিম the sweet smell of the পিঠা and লাৰু পিঠা লাৰু গোন্ধটো পোৱাৰ পিছত কবিয়ে মানে সেই মানুহজনক নিজৰ জন্মভূমিখন কেনেকুৱা সেই ভাৱটো প্ৰকাশ কৰে সো তাৰপিছত আমাক 4 নম্বৰটো দিছে what was the old man able to guess the season when the poet described what his land was like so answer to likhim yes the poet was answer to likhim yes the old man was able to understand that it was spring তাৰপিছত 4 নম্বৰখিনি দিছে আমাক কলম দুটা দিয়া আছে এ আৰু বি মিলাব লাগে ফাৰ্ষ্টটো দিছে থান্ডাৰ মানে জানো আমি বিজুলী হয় বুলি সো আমি লিখিম যে the loud explosive sound that follow lightning in the cloud মানে আছে ডাৱৰত যোনটো লাইট ওলায় হেতুকে আমি থান্ডাৰ বুলি কম সো হেতু লগত মিলাবা মৰ্ন মানে আছে মৰ্নিং আইএনজি লগাই দিলে মৰ্নিং হৈ যায় তাৰ কন্টেন্ট দিছে তাৰ কন্টেন্ট মানে আছে স্যাটিসফাইড তাৰপিছত দিছে গ্ৰাগলিং হেতু আমি গম পাওঁ যে অথনি পৰা লিখি আছিলোঁ the baby sound made by or the happy sound made by babies তাৰপিছত কোৰাছ দিছে সিঙ্গিং হ'ব সিঙ্গিং or স্পিকিং তাৰপিছত আৰোমা দিছে strong pleasant smell aroma মানে smell হয় তাৰপিছত sturdy মানে আছে strong and firm তাৰপিছত now make sentence of your own using the word so আমি যোনখিনি word meaning মিলালো তাৰ যোনখিনি শব্দ দিছিলে সেই শব্দখিনিৰ পৰা তুমি বাক্য ৰচনাও কৰি দিব কৈছে so শব্দখিনি মিলোৱা হৈ গ'ল so এতিয়া বাক্য ৰচনা ফাৰ্ষ্টটো আমাক একেটাই থান্ডাৰ দিয়া আছিলে so থান্ডাৰ মানে বিজুলী আমি বাক্য ৰচনাটো লিখিছোঁ I am scared of thunder মানে মই বিজুলীলৈ ভয় খাওঁ বিজুলী শব্দ শুনি মানে তোমালোকে বেলেগ যদি জানা এটো লিখি দিব পাৰা লিখি দিবা I am not scared of thunder so তাৰপিছত মৰ্ন দিছে তাৰপিছত আমি লিখিলোঁ যে she ran in the early morning so মই লিখিলোঁ যে তাই ৰাতিপুৱা দৌৰে so তাৰপিছত কন্টেন্ট দিছে কন্টেন্টটো আমি লিখিছোঁ he felt content after a good meal তাৰপিছত দিছে গ্ৰাগলিং তো আমি লিখিলোঁ যে she laughed with a gurgling sound তাৰপিছত chorus দিছে তাৰপিছত chorusটো লিখিলোঁ the children sung the chorus loudly তাৰপিছত দিছে aroma আমি aromaটো লিখিলোঁ the aroma of the perfume is awesome aroma মানে গোন্ধ তাৰপিছত sturdy মানে আছে strong so strongটো আমি লিখিছোঁ the chair is sturdy and strong এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা 5 নম্বৰ 1 নম্বৰখিনিত আমাক দিছে যে প্ৰেক্টিস প্ৰনাউন্সিং দা ফলোইং পেয়াৰ্স অফ ওয়াৰ্ড সো এই শব্দখিনি তোমাক উচ্চাৰণ কৰিব কৈছে আৰু বি খিনিও একেটাই দিছে এইখিনি আমাৰ ইমান প্ৰয়োজন নাই আৰু 6 নম্বৰখিনিও আমাক ইমান ইনফৰমেশনখিনি জানি থৈ দিবা এইখিনি আমাক ঢোলৰ বিষয়ে লিখিব আহিব পাৰে যে ঢোল মানে কি হয় সো এইকাৰণে 6 নম্বৰখিনি চাবা 6 নম্বৰখিনি এক্সামত আহিব পাৰে যেনেকৈ ঢোলৰ বিষয়ে লিখি দিলে গগনা বিষয়ে লিখিব দি দিলে হেনেকৈ তোমালোকৰ এইখিনি বিষয় লিখিব দিব পাৰে যেনেকৈ ঢোল লিখিব দিলে তুমি লিখিবা যে a drum made specially for bihu festivals and hence called the bihu dhol or bihu drum সো হেনেকৈ বাকি কিটাও চাই লবা ইয়াৰ পিছত আমাক 7 নম্বৰখিনি দিছে write a letter to your friend inviting him or her to your house during the ৰঙালী বিহু holiday ইয়াত কোৱেশ্যনটো বহুত দীঘল আছিলে মই নিলিখিলোঁ তোমালোকে কিতাপত পাই যাবা সো ইয়াত আনসাৰটো আমি লিখিছোঁ যে কোৱেশ্যনটোত কৈছে ৰঙালী বিহু কাৰণে তোমাৰ লগৰজনক মাতিবৰ কাৰণে এখন চিঠি লিখা কৈছে সো আমি চিঠিখন এনেকৈ লিখিম যে আমি চিঠি লিখিলে লগৰক সদায় প্ৰথমতে লিখিম ডিয়াৰ লগৰজনৰ নাম লিখিবা ইয়াত আমি ৰিয়ান দাস এনে ধৰি ললোঁ তোমালোকৰ লগৰজনৰ নাম লিখি দিবা তাৰপিছত ফাৰ্স্ট লিখিছোঁ যে I hope you are well I warmly invite you to my house during the ৰঙালী বিহু holidays we will celebrate the traditional food like পিঠা লাৰু and দহি চিৰা ইয়াত প্ৰথমতে ক'লোঁ যে আশা কৰোঁ তুমি ভাল আছা মই তোমাক ইনভাইট কৰোঁ আমাৰ ৰঙালী বিহুৰ কাৰণে আমাৰ ঘৰলৈ আৰু আমি ট্ৰেডিশনেল যোনটো মানে পৰম্পৰাগত পিঠা খাম লাৰু খাম বা দৈ চিৰা খাম তাৰপিছত কৈছোঁ you will enjoy the হুঁচৰি performance and help in the bihu
নাম ৰিচুৱেল We will also visiting relatives and it will be full of fun, dance and delicious food. I hope you can come. ইয়াত বাকিখিনি লিখিলোঁ যে মই আশা কৰোঁ তুমি আহিবা যদি তুমি আহা তেনেহ'লে আমাৰ ইয়াত হুঁচৰি পাৰফৰ্মেঞ্চ কৰিম বিহু নাম গাম আৰু একেলগে আমাৰ সম্পৰ্কীয় পৰিয়ালৰ লগত ফুৰিবলৈ যাম পৰিয়ালহঁতৰ ঘৰত ফুৰিবলৈ যাম তাৰপিছত আৰু এইটো হ'ব বহুত ফান এনজয় কৰিব পাৰিম বুলি কৈছোঁ আৰু মই আশা কৰোঁ তুমি আহিবা বুলি ক'লোঁ তাৰপিছত সোঁফালে তোমালোকে এড্ৰেছটো লিখি দিবা আৰু বাওঁফালে লিখিম যে ইয়ৰ লাভিং ফ্ৰেণ্ড তোমাৰ নামটো লিখি দিবা তলত ইয়াত যেনেকৈ নিহাল বুলি লিখি দিছোঁ এটা এক্সাম্পল তোমাৰ নিজৰ নামো লিখি দিব পাৰা আৰু সোঁফালে তোমালোকে এড্ৰেছটো লিখি দিবা যেনেকৈ তোমাৰ লগৰজনৰ নাম তাৰপিছত পোষ্ট অফিচ ডিষ্ট্ৰিক্ট আৰু পিনক'ড ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে খালী ঠাই পূৰণ কৰা 8 নম্বৰ এখিনি দিছে চ' এতিয়া ফাৰ্ষ্টটো আমাক দেখিম যে দ্য ডেছ দিয়া আছিলে আমি লিখিলোঁ জোনবিল মেলা তাৰপিছত লিখিলোঁ 3 days তাৰপিছত তিৱা জনগোষ্ঠী হয় সেইটো কাৰণে তিৱা লিখিলোঁ তাৰপিছত ক'ত পাতে হৈছে বেলগুৰি লিখিলোঁ তাৰপিছত যোনটো খালী ঠাই আছিলে মাঘ বিহু লিখিলোঁ তাৰপিছত লিখিলোঁ তিৱা কমিউনিটি তাৰপিছত জিম যোনজন আমেৰিকান টুৰিষ্ট আহিছিলে সেইজনৰ নাম হৈছে জিম জৰ্ডন চ' সেইটো কাৰণে আমি জিম লিখিলোঁ জৰ্ডনটো দিয়াই আছিলে তাৰপিছত হি হেড হিয়াৰ্ড অফ কাজিৰঙা লিখিলোঁ ৰাইন'চৰেছ যোনটো দিয়া আছে তাত কাজিৰঙা লিখিলোঁ তাৰপিছত মাজুলী তাৰপিছত মাঘ বিহু চ' খালী ঠাইখিনি তোমালোকে চাই ফিল আপ কৰি ল'বা ইয়াৰ পিছত আমাক সেই যোনখিনি ফিল ইন দ্য ব্লেংকছ কৰিলোঁ তাৰে কুৱেশ্যন আমাক কিছুমান দিয়া আছে ফাৰ্ষ্ট প্ৰশ্নটো দিছে হোৱাট ৱাজ দ্য নেম অফ দি আমেৰিকান টুৰিষ্টজনৰ নাম কি আছিলে সুধিছে আমেৰিকাৰ পৰা যোনজন আহিছিলে আমি লিখিলোঁ যে জিম জৰ্ডন তাৰপিছত বিটোত আমাক দিছে Where did the author meet him? মানে অথাৰজনে কবিয়ে ক'ত লগ পাইছিলে জিম জৰ্ডনক আমি লিখিম এট দ্য পাৰ্ক হোটেল ইন কলকাতা কলকাতাত এখন হোটেল আছিলে পাৰ্ক হোটেল নামৰ সেই হোটেলখনত লগ পাইছিলে সিটোত আমাক দিছে হোৱাট ৱাজ দ্য নেম অফ দি অথাৰ্ছ ট্ৰেভেল এজেঞ্চি চ' অথাৰ এখন ট্ৰেভেল এজেঞ্চি আছিলে সেই ট্ৰেভেল এজেঞ্চিটোৰ নাম কি হয় দিছে গৰুডা ট্ৰেভেলছ বুলি যোনটো ট্ৰেভেল এজেঞ্চিৰ নাম আছিলে তাৰপিছত আমাক ডিটোত দিছে হুইচ প্লেচ ইন আছাম ৱাজ দ্য টুৰিষ্ট কিপ টু ভিজিট চ' অসমৰ কোনখন ঠাইত মানে টুৰিষ্টে আহিব বিচাৰে সুধিছে আমি লিখিছোঁ যে কাজিৰঙা এণ্ড মাজুলী তাৰপিছত ইটোত আমাক দিছে ইন হুইচ মান্থ ৱাজ দ্য টুৰিষ্ট ইন কলকাতা চ' এই প্ৰশ্নটোত আমাৰ কিবা থাকি গ'ল নিচিনা লাগিছে যে কুৱেশ্যনটো সুধিছে কোনটো মাহত টুৰিষ্ট মানে কলকাতাৰ পৰা আহিছিলে আমি লিখিলোঁ জানুৱাৰী তাৰপিছত 9 নম্বৰটোত আমাক দিছে 9 নম্বৰখিনি অলপ কুৱেশ্যন আনচাৰ নহয় সেইখিনিত আমাক দিছে যে কিছুমান ছবি দিয়া আছে আৰু নাম দিয়া আছে সেই নাম ছবিটো আৰু নামখিনি চাই কেনে তলত এটা বক্স দিয়া আছে সেই বক্সটোৰ পৰা চাই নামখিনি ভৰাব লাগে এতিয়া ফাৰ্ষ্টটো দিছে কাও অৰ্থাৎ গৰুৱে কেনেকৈ শব্দ কৰে নকৰে জানো সেইটো আমি লিখি দিলোঁ তাৰপিছত ফেঁচা দিছে ফেঁচাটোক আমি কওঁ আউল ইংলিছত চ' ফেঁচাই কি কৰে হুট তাৰপিছত হেন কুকুৰাই কি কৰে ক্লাক তাৰপিছত লামা মানে হৈছে ছাগলীৰ নিচিনা এটা জন্তু সেইটোৱে কৰে ব্লিড চ' সেনেকৈ পেৰতে কি কৰে পিজন তাৰপিছত কাও দিছে ক্ৰ' দিছে তাৰপিছত স্নেক দিছে এইখিনি তোমালোকে চাই লিখি ল'বা চ' এই ভিডিঅ'টো ইমান আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি নাপাৰিবা আৰু নেক্সট তোমালোকৰ কোনটো লেচন লাগিব কমেণ্ট কৰি জনাবা